Hello everyone, welcome back to Assamese Education. So, today start to a new playlist. So, now is a matrix. So, here I have matrices. That means the fluid from matrix. Actually, my matrix to back up because matrices will be boarded matrix will be So, today's to playlist over. Etu tinta playlist follow go. Take a one for BTech first year. That means the first sem student. Jekon to go it a side of layers syllabus. My Astur under took a BTech. তাৰ যে ফাৰ্স্ট সেমিস্টাৰ ম্যাথমেটিক্স সিলেবাস হেতু ফলো হ'ব মানে ম্যাট্ৰিক্সৰ কনসেপ্ট খিনি তাৰ খিনি ফলো কৰিম অলসো দ্বিতীয় আন্ডাৰ যিখিনি পলিটেকনিক কলেজ আছে আসামৰ তাৰ যিখন প্লেলিস্ট ওলাই আছে তোমাকৰ সেই প্লেলিস্টখন মানে যিখন সিলেবাস ওলাই আছে সেই সিলেবাসখন ফলো হ'ব এটো প্লেলিস্টৰ আন্ডাৰ কাৰণ ম্যাট্ৰিক্সৰ মই সেইখিনি ফলো কৰিম অলসো ক্লাস 11 ৰ যিখিনি ম্যাট্ৰিক্সৰ আছে ঠিক আছে অ্যাকর্ডিং টু এনসিআরটি বুক সেইখিনি আমি ফলো কৰিম তাৰমানে আমাৰ যদি ম্যাট্ৰিক্সৰ ম্যাট্ৰিক্স বা ম্যাট্ৰিক্স আমি পঢ়িবলৈ গৈছো প্লেলিস্টটো এটো কন্টিনিউয়াসলি সৰু ভিডিওকে বনাই গৈ থাকিম আৰু কন্টিনিউয়াসলি আমি গোটেই সেই প্লেলিস্টটো পাম তোমালোকে কনফিউজ হ'ব নালাগে তোমালোক যদি কোনবা পলিটেকনিকৰ ষ্টুডেন্ট তো অ্যাকর্ডিং টু পলিটেকনিকত প্লেলিস্টত মই যিমান গিৰা মানে ম্যাট্ৰিক্সৰ যিমান গিৰা বস্তু পলিটেকনিক লাগে মই এটা পলিটেকনিক প্লেলিস্টত ভৰাই দিম যেগিটা বিটেকৰ লাগে সেইগিটা ইয়াৰ পৰা বিটেকত ভৰাই দিম আৰু যেগিটা এনসিআরটি লাগে সেইখিনি এনসিআরটি ভৰাই দিম ঠিক আছে তো তিনটা প্লেলিস্ট continuously video di thim ar tar range re tumalage jodi confuse howa je kuntu amar btech or lebo kuntu polytechnic lebo to tumalage according to that playlist saleba kisman topic doila btech to dorkar hobo matrix or kisman je polytechnic dorkar hobo to eta amar duita playlist er bhari thik ase to ami arambho kora notun playlist matrix that is matrices to let's go so first kola hobo matrix or matrices mane hoy ki so matrix ba matrices hoche ekhon belekon world ঠিক আছে তোমাকে এনেকে ভাবিব পাৰ ম্যাট্ৰিক্স বা ম্যাট্ৰিসেস এখন বেলেগখন ওয়ার্ল্ড যত তোমাক কি হ'ব ভেৰিয়াস ইনফরমেশন তাৰমানে বহুত গিটা বস্তু একেলগে এজ এ হোল লিখিব পাৰি ফৰ এক্সাম্পল তোমালোক এখন দোকান লৈ গৈছা ঠিক আছে তো তোমালোকৰ মায়ে কি কৰিলে তোমালোকক এখন বজাৰ লিষ্ট দিলে আৰু অ্যাকর্ডিং টু দ্যাট তোমালোকে বস্তু আনিব গলে ধৰিলা আলু 4 কেজি পিয়াজ 2 কেজি চেনি 1 কেজি তেনেকে এখন লিষ্ট দিলে সেই গুটেখিনি বস্তুকে তুমি যদি এজ এ হোল যদি এখন লিস্টত লিখি নিবা সেইখন নাথিং বাট ম্যাট্ৰিক্স তাৰমানে ম্যাট্ৰিক্স কি আছে বিভিন্ন এলিমেন্টৰ মানে বহুত গিৰা ইনফরমেশন এজ এ হোল এটা স্টোৰেজ ঠিক আছে আৰু এটো ম্যাথছৰ ওয়ান অফ দা মোস্ট পাওয়ারফুল এলিমেন্ট বুলি কোৱা হয় ম্যাট্ৰিক্স মেথডটো বিকজ ম্যাট্ৰিক মেথডটো তোমালোকে সায়েন্সৰ যদি থাকা ডাজন্ট মেটাৰ ইঞ্জিনিয়াৰিং হওক বিএসসি হওক জিএ কৰা সবতে ম্যাট্ৰিক্সও লাগিয়ে থাকে ঠিক আছে চলো তো ম্যাট্ৰিক্সৰ অলপ থুলমুকে আগবাঢ়ো ম্যাট্ৰিক্স বুলি ক'লে আমি অলৰেডি গম পাওঁ যে ইনফরমেশনবোৰ এজ এ হোল থাকিব কেনেকে থাকিব ম্যাট্ৰিক্সটো কি হয় এডাল লাৰ্জ ব্ৰেকেটৰ ভিতৰত লিখা যায় ফাৰ্স্ট জানিবৰ কথা হ'ল এটো যে ম্যাট্ৰিক্সটো সদায় এটা লাৰ্জ ব্ৰেকেটৰ ভিতৰত লিখা যায় তো ইয়াত যিমানখিনি ইনফরমেশন থাকিব সেই গুটেখিনি মানে এটা লাৰ্জ ব্ৰেকেটৰ ভিতৰত থাকিব ধৰি লোৱা তিনিজন ফ্ৰেণ্ড আছিল জাস্ট এজিউম কৰা তিনিজন ফ্ৰেণ্ড আছিল মই এটা ষ্টৰী এটা এইখিনিতে বনাই দিছো তিনিজন ফ্ৰেণ্ড আছিল এজন নাম আছে ৰাম ঠিক আছে এজন নাম আছে ৰাজু এজন নাম আছে ৰহিম ঠিক আছে ৰাম ৰাজু ৰহিম এটা ৰামে কি কৰিলে ৰামে এখন দোকানলৈ গ'ল তিনিজন এখন দোকানলৈ গ'ল আৰু ৰামে কি কৰিলে তিনিটা পেন আৰু দুখন বুক কিনিলে ঠিক আছে তিনিটা পেন দুখন বুক ৰাজুৱে গ'ল ৰাজুৱে 6টা পেন কিনিলে আৰু তিনিখন বুক কিনিলে ঠিক আছে মই ৰিপ্ৰেজেন্টেশন দেখুৱাইছো তোমাক নেক্সট ৰহিম গৈছে ৰহিম হৈছে পেন কিনিলে 9টা আর বুক কিলে 4খন ঠিক আছে এটা এই যেটো সিচুৱেচন এটো যে ম্যাট্ৰিক্সৰ যে লিখিব লাগে এটা তোমাক অলপ আইডিয়া হ'ব সো মই যেটো ফাৰ্স্ট ভিডিওটো আৰম্ভ কৰিছো তো তোমালোক মই এটো কনসিডাৰেশন লৈ গৈছো তোমাকে ম্যাট্ৰিক্স একো নাজানা মই জিৰো পৰা ষ্টাৰ্ট কৰি তোমালোক বেসিক্স পৰা ষ্টাৰ্ট কৰি একদম এডভান্স লৈ যাম ঠিক আছে ম্যাট্ৰিক্স সো আমি যেতিয়া এটো ম্যাট্ৰিক্সৰ ৰিপ্ৰেজেন্টেশন কৰিম তেতিয়া আমি ধৰিবা বিভিন্ন ধৰণৰ লিখিব পাৰো ফৰ এক্সাম্পল আমি পেনখিনি সিৰিয়েল লিখিব পাৰো ধৰিলা ৰামৰ পেন আছিল 3টা পেন কিনিলে ৰামৰ আৰু বুক কিনিলে 2খন ঠিক আছে ৰাজুৱে পেন কিনিলে 6টা বুক কিনিলে 3খন ৰহিমে পেন কিনিলে 9টা বুক কিনিলে 6খন তাৰ মানে মোৰ ডাটাটোৱে কি বুজাইছে ডাটাটোৱে মই ইয়াত মই পেনৰ বিষয়ে লিখিছো হয়নে ইয়াত মই বুকৰ বিষয়ে লিখিছো আৰু প্ৰত্যেকটো কি বুজাইছে এই পাৰ্ট গিটাই মানে ইহঁতে কি বুজাইছে ইহঁতে বুজাইছে ৰামৰ কাৰণে বুজাইছে হয়নে ইহঁতে ৰামৰ কাৰণে বুজাইছে এই এলিমেন্টৰ 6টা পেন 3খন বুক এটো কাৰ কাৰণে বুজাইছে ৰাজুৰ কাৰণে বুজাইছে ৰাইট 9টা পেন 4খন বুক এটো কাৰ কাৰণে বুজালে ৰহিমৰ কাৰণে বুজালে তাৰ মানে আমাৰ কি হ'ল
এখন ইনফৰমেশন সোর্স আমি বনালো এখন ইনফৰমেশন লিস্ট আমি বনালো ঠিক আছে তো ইয়াত কি সোমাই আছে এই ষ্টৰীটো সোমাই আছে ইয়াৰ ভিতৰত ঠিক আছে এটা যে মই এখন মোহাৰি দিও এইবোৰ যদি মোহাৰি দিও তোমালোকে এখন চাই আইডিয়া পাই যাবা যে কি হৈ আছে ঠিক আছে সো বেসিক্যালি ম্যাট্ৰিক্সটো এনেকুৱা এটা বস্তু কিন্তু লাহেৰে তোমালোকে এই বস্তুবোৰ তোমালোকৰ দৰকাৰ নোহোৱা হৈ যাব এই বস্তু আৰু তোমালোকে অনলি এই ডাটাখন থাকিব আৰু এই ডাটাখনতে তোমালোকে বিভিন্ন কাম কৰিব লগা হ'ব ঠিক আছে ইয়াৰ পৰা বহুত বিভিন্ন বহুত মানে বাকি জানা ম্যাট্ৰিক্স কিমান তোমালোকৰ দৰকাৰী সো ন এই বস্তুবোৰ যদি অতৰাই দিও এটা মই ডাইৰেক্ট এইটো দাগো ঠিক আছে মই ষ্টৰীটো অতৰাই দিছো ষ্টৰীটো যেন তোমালোকে ইয়াৰ পৰা চাই বুজি পাবা তো দ্যাট ইজ মই এখিনি অতৰাই দিলো ঠিক আছে ন আমাৰ ভালকে বস্তুটা মন কৰা আমাৰ ইয়াত যিটো কাহিনী হ'ল ৰামৰ এইগিটা হ'ল ৰাজুগিটা ৰহিমৰ এইগিটা এইগিটা মই এনেকে নাপাতি বেলেগে ধৰণৰ পাতি পাৰো ন মানে মই যদি বিচাৰো এটা মই পেনটো এই তিনিটা এনেকে পেনকে লিখিব পাৰো আৰু বুক গিটা এনেকে লিখিব পাৰো নে এনেকে লিখিব পাৰো ইধৰণে লিখিব পাৰো তো মই ইধৰণেটো যোৱা আগতে এই ধৰণটো অলপ আৰু ক্লিয়াৰ কৰিলো ইয়াত চোৱা ইয়াত এই পথালিকে যিকিটা গনিছে এটা কয় ৰো মানে জানা ৰো মানে আছে পথালি ইয়াত টোটাল কেটা ৰো বনিলে ইয়াত টোটাল তিনটা ৰো বনিলে ফাৰ্স্ট ৰো সেকেন্ড ৰো থাৰ্ড ৰো হয়নে আৰু যিটা দীঘল দীঘল সেইটা কয় কলম ৰাইট দিস ইজ দা ফাৰ্স্ট কলম হয়নে দিস ইজ দা সেকেন্ড কলম তো আমাৰ যিখন এখন আমাৰ ম্যাট্ৰিক্স বলে সেইখন টোটাল ৰো কেটা হ'ল মই ইম্পৰ্টেন্ট হা এটো মই কৰিছো মানে বস্তু বুজি ইমান বেসিক্সত মই গৈ আছো কথা এটা কাৰণে তো এইগিটা যিটো কয় ইয়াত টোটাল তিনটা ৰো আছে 1 2 3 আৰু দুটা কলম আছে ৰাইট এটা মই এনেকুৱা নহয় যে তুমি সদায় এনেকে লিখিব পাবা তুমি যদি বিচাৰা তুমি ৰাম ৰহিম ৰাজু তিনটাৰ নামগিটা ওপৰত লিখি তুমি পেন আৰু বুক গিটা ইয়াত লিখিব পাৰা তেতিয়া মোক কি হৈ যাব তেতিয়া মোক কলম তিনটা হৈ যাব যে নামগিটা মোৰ ওপৰলৈ গুচি গ'ল হয় এনেকে 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 তিনটা হৈ গ'ল আৰু তোমাৰ ৰো দুটা বনি গ'ল পেনৰ আৰু কলম বুকৰ ৰো তেতিয়াও লিষ্টখন একে হ'ব নে বেলেগ হ'ব তেতিয়াও লিষ্টখন একে হ'ব হয়নে কিন্তু এৰেঞ্জমেন্টটো বেলেগ হৈ যাব তো গতিকে একে ইনফৰমেশন একে নাম বাট অকা মানে লিখা এৰেঞ্জমেন্টটো দুটা ধৰণৰ হ'ব তাৰ মানে কনক্লুজনত আমি এটো ক'ব পাৰো যে একটা ম্যাট্ৰিক্স ফৰ্ম হতে আমি কলম আৰু ৰো ওয়াইজত ইয়াক ভাগ কৰি ফাৰ্স্ট থিং সেকেন্ড থিং ভাগ কৰোতে যিকোনো এটা ইনফৰমেশন তুমি যেনেকে মন যায় তেনেকে প্লেস কৰিব পাৰা ঠিক আছে যেটো বেসিক ভিডিও ফাৰ্স্ট ভিডিও তেতি যে মই বেসিকত আছো জাস্ট তো তুমি যদি বিচাৰা এই ইনফৰমেশন যে সিধাকে ৰাখিব পাৰা ৰোত ৰাখিব মানে কলম ৰাখিব পাৰা বা এইটা ইনফৰমেশন ৰোত ৰাখিব পাৰা কাৰেক্ট বাস ইমান কোনে আসলে বেসিক্স এতে অকমান আগবঢ়ো তাতে যেটা আমি গম পাও যে ম্যাট্ৰিক্সটো কি হ'ল ম্যাট্ৰিক্সটো এটা ৰেক্টেংগল শেপৰ হৈছে ৰাইট এটা ৰেক্টেংগল শেপ মানে কি ৰেক্টেংগল আমাৰ যেটো জ্যামিতি ৰেক্টেংগল এটা কৈছে আয়ত আকৃতি যেটো আয়ত আকৃতি হৈছে হয়নে আয়ত আকৃতি বেনকা দিগলে ওপৰে এনেকুৱা হ'ব ৰাইট সো ইয়াত কি হয় ম্যাট্ৰিক্সত তুমি যেটো এটা ৰেক্টেংগুলাৰ শেপৰ বনিছে ইয়াক একচুয়ালি কয় ৰেক্টেংগুলাৰ এৰে মানে কি হৈছে এটা মানে ইনফৰমেশন এটা মানে স্টোরেজ তুমি এনে কবা এৰে মিন্স হৈছে এৰে মানে হৈছে যে বহুত গিটা ইনফৰমেশন যেটা একেলগে এজে হল থাকে তাক কয় এৰে তো ইয়াত যেটো বহুত গিটা ইনফৰমেশন পেন বুক ৰাম ৰজু ৰহিম এৰ নাম কবা গুটে ধেটা ইনফৰমেশন এজে হল ৰাখি দিছো দ্যাট ইজ ইহঁতক কয় এটা এৰে ঠিক আছে নাও এটা বস্তু মন কৰা যেটা এৰে কথা ডিসকাস কৰিছো তেতিয়ালে আৰু এটা কথা লগতে কৈ থওঁ যে ইহঁতৰ যেটো মানে ৰেক্টেংগুলাৰ এৰেটো যেটো আমাৰ এৰেঞ্জমেন্ট তাৰ প্ৰত্যেকটো পার্ট অফ প্রত্যেক নাম্বার এটা এলিমেন্ট বুলি কোৱা হয় কি কয় এলিমেন্ট ঠিক আছে এবোৰ আসামিজত ডিসকাস কৰি লাভ নাই বিকজ এই বস্তু মকা ইনসাল লাগিব কৰে সো এবোৰ এটা এলিমেন্ট তো ইয়াত কেটা এলিমেন্ট আছে ইয়াত 1 2 3 4 5 6টা এলিমেন্ট আছে ৰাইট অলসো মই যেনে কি কলো যে ইয়াত এৰেঞ্জমেন্টটো দুটা ধৰণে কৰিব পাৰো ৰাইট আপুনি মই ডিসকাস কৰিছিলো যে আমি কি কৰিব পাৰো আমি পেন আৰু বুকটো তলত লিখিব পাৰো এনেকে আৰু মানুহৰ নামগিটা ওপৰত লিখিব এটা মোক কি হৈ যাব তেতিয়া মোৰ ইয়াত যেনেকে এটা কলম দুটা বনি আছে দুটা কলম আৰু ৰো তিনটা বনিছে তেতিয়া মোক কি বনিব তেতিয়া নামগিটা ওপৰত দি যাব তো তিনটা কলম বনিব দুটা ৰো বনিব ৰাইট সো according to that ৰো কিমানটা আছে কলম কিমানটা আছে according to that এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰটো ডিসাইড কৰা now what is order that is the meaning order বুলি কলে আমি অলপ ডেপথত যাম বা স্টিল থুলনকে অকমান এই এক্সাম্পল দিলে দেখুৱাইছো অৰ্ডাৰ বুলি কলে আমি ম্যাট্ৰিক্সটোৰ কি ধৰণে সজোৱা আছে হেতু বুজো very simple তাৰ মানে এটো যদি মই কবল দাও ইয়াৰ অৰ্ডাৰ কিমান আমি গম পোৱা এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰটো সদায় সাইডত লিখা থাকে ঠিক আছে তো ইয়াৰ অৰ্ডাৰটো কি হ'ব ৰো ইনটু
কলম তাৰমানে ইয়াৰ ৰ কেটা হল 1 2 3 তিনটা ৰ তাৰমানে 3 বাই তাৰমানে মাল্টিপ্লাই কলম কেটা দুটা তাৰমানে ইয়াৰ অৰ্ডাৰটো হল 3 by 2 মেট্ৰিক্স 3 by 2 মেট্ৰিক্স বাই মানে মাল্টিপ্লাই 3 by 2 মানে ৰ যিমানটা আছে হেতু যদি এটা মই কোৱেশ্চনটা দি এটা ধৰিলা বুজি পাইবা কৈ দেবা তাৰমানে এই মেট্ৰিক্সটো যাৰ তিনটা ৰ আছে আৰু দুটা কলম আছে তাক কি বুলি বুজা পায় 3 into 2 মেট্ৰিক্স 3 by 2 মেট্ৰিক্স বুলি বুজা পায় ঠিক আছে তো এটা মই একেবাৰে যদি তোমাক খুদো যে 6 by 3 মেট্ৰিক্স মানে কি তো তোমাক মনত আহিব প্ৰথমটো কি আছে 6 তাৰমানে ৰ 6টা আছে ৰ 6টা আছে আৰু 6 by 3 মেট্ৰিক্স তাৰমানে কলম তিনটা কলম আছে ঠিক ইজি এইটো কি কয় অৰ্ডাৰ দ্য মেট্ৰিক্স বাট অৰ্ডাৰ দ্য মেট্ৰিক্স আৰু এটা ইনফৰমেশন আছে অৰ্ডাৰ মেট্ৰিক্স অলপ ভালকে চাও ঠিক আছে ওকে তো মই ইয়াত কিছুমান এখন লিষ্ট বনাই থোৱা আছে তো ইয়াত ইমান ইয়াত ফোকাস কৰিব লাগে তোমাক মই যেটো কৈছো এইটো বস্তু বুজা মানে এইটো একচুয়ালি কিতাপৰ পুৰা এটা থিওৰি হয় সো কিতাপৰ পৰা এটা অৰ্ডাৰ লিষ্টখন সব কিতাপতে এনেকৈ দেখিবা যিকোনো এনসিআৰটি হওক বা ৰেফাৰেন্স হওক বা আৰডিছৰ হওক সবতে এনেকুৱা টাইপৰ দেখিবা সো মই জাস্ট তোমাক কনফিউজ নহবলে বস্তুটো দেখুৱাইছো তো যাতে তোমাকে যদি কিতাপত বা কোবাত ক্লাছতে টিচাৰে বুজা দেখাত তোমাকে যাতে কনফিউজ নোৱা যে এটো কি বস্তু ঠিক আছে দ্যাট ইজ মই সিম্পলি বস্তু ৰাখি থৈছো বাট ইমান ডেপথ চাব নালাগে মই টেকনিক্যাল কেইটামান দিছো গম পাই যাবা ফাৰ্স্ট থিং এটা মেট্ৰিক্সৰ অৰ্ডাৰটো সদায় m by n লিখা যায় বাই মানে গম পাইছা মাল্টিপ্লিকেশন m into n মানে তো m আৰু n টো গম পাই গৈছে m তে কি বুজাব ৰ বুজাব কিমানটা ৰ আছে আৰু পিছত যেটো নাম্বাৰ দিব n এ কি বুজাব কিমানটা কলম আছে ৰাইট মেট্ৰিক্সৰ কেটো কথা যে কিমানটা ৰ আছে m এ বুজাব n এ কি বুজাব কিমানটা কলম আছে ঠিক আছে ওকে আৰু সেই বস্তুটোকে m into n বুলি বুজা হয় ঠিক আছে আৰু বাকিবোৰ লাহে লাহে গম পাইছা i যে কি বস্তু গম পাবা তো এটা মেট্ৰিক্স ঠিক আছে এটা মেট্ৰিক্সৰ মই নাম দি দিছো নাম কিয় দিয়া হয় মেট্ৰিক্সৰ বিকজ তুমি সাপোজ কৰা তুমি এটা মেট্ৰিক্স ললা ঠিক আছে অলৰেডি ধৰিলা ৰহিম ৰাজুৰ আপুনি যেটো एग्जांपल আছিল তাৰে তেওঁলোকৰ যিটো লিষ্ট আছিল পেন আৰু নোটবুকৰ লিষ্টখন সেই লিষ্টখন ধৰিলা মই এটা মেট্ৰিক্স নাম দিলো a ঠিক আছে এতিয়া মই যদি সেই মেট্ৰিক্সটো বাৰে বাৰে লিখি থাকিব লগিয়া হয় তেতিয়া মই সেই মেট্ৰিক্সটো লিখাত যে মই a বুলি লিখিবে ক্যালকুলেশন কৰিব পাৰিম ন মানে ধৰিলা সেই মেট্ৰিক্সটো যেটো আছে সেইটো মই ক্যালকুলেশন না লাগে জাস্ট মানে পাতি ৰাখিব লাগে তো মই a বুলি পাতি ৰাখিব পাৰিম হেতু কাৰণে এটা মেট্ৰিক্সৰ নাম দিয়া হয় ঠিক আছে এটা জানাত লাগে যিকোনো বস্তুৰে এটা নাম নাই দিয়া হয় সো নাও a যি মেট্ৰিক্স ইয়াৰ m into n মানে গম পালা ইয়াত অৰ্ডাৰটো ৰ আৰু কলম কিমান আছে দ্যাট ইজ m into n আৰু i আৰু j মানে কি গম পোৱা i আৰু j মানে আছে তুমি প্ৰত্যেকটো মন কৰা প্ৰথম যে এলিমেন্টৰ নাম দিছে 1 1 1 ইয়াৰ পিছৰটো কি আছে 1 2 তো সব ভালকে মন কৰা পিছৰ কি আছে 1 3 তাৰমানে মন কৰা এটো কি ৰ চলি আছে 1 ফাৰ্স্ট ৰ মানে প্ৰথমটো আছে ফাৰ্স্ট ৰ তাৰমানে m টো প্ৰথম নাহে জানো ৰ মানটো প্ৰথমত আহে যিকোনো ভ্যালু দ্যাট ইজ ইয়াৰ যিটো কোঅৰ্ডিনেট মানে প্ৰত্যেকটো এলিমেন্টৰ যিটো নম্বৰ হেতু চ ৰ টো প্ৰত্যেকটো ফিক্স আছে 1 যেটো m টো ফাৰ্স্টত আহে ন m টো ফাৰ্স্টত আহে অৰ্ডাৰ তো ইয়াটো 1 যেটো ফাৰ্স্ট ৰ হয় তো ইয়াৰ চ ৰ গিটা ফাৰ্স্টত আহিছে সিমিলাৰলি সেকেন্ড ৰোট সব গুদে প্ৰথম সংখ্যা 2 2 মানে ই কি বুজাইছে গম পায় ই বুজাইছে যে এই যেটো স্থানটো এই এলিমেন্টৰ স্থানটো a11 বুলি বুজাইছে কাইলে পৰ যদি তোমাক যদি কয় যে a23 ভ্যালুটো কোৱা তাৰ মানে তুমি কি বুজিবা 2 নম্বৰৰ ৰটো a23 বুজি পাইছা a23 মানে কি a মানে এটা এলিমেন্ট 2 মানে 2 নম্বৰ ৰোট আছে 3 তাৰ মানে 3 নম্বৰ কলমত আছে পিছতে কলম বুজাই চ এই সিধাকে থকা কিটা চ বেকৰ নম্বৰ এটা সদায় 1 1 কলম কিটা এটো 2 নম্বৰ কলম ইয়াত চ 2 2 ইয়াত চ 3 3 বুজি পাইছা কেছটো দ্যাট ইজ হোৱাই হেতে বজে এতিয়া সেই বস্তুটোকে ভিতৰ বস্তুটো m into n বুজাব নোৱাৰে বিকজ m into n টো বাহিৰত বুজাই আছে দ্যাট ইজ এ প্ৰত্যেকটো এলিমেন্টৰ প্ৰত্যেকটো ৰ আৰু কলমক বুজাবলে i আৰু j বস্তুটা ইন্ট্ৰোডিউস কৰা হৈছে i কি বুজাব i বুজাব কিমানটা ৰ নহয় সৰি i বুজাব যে ৰৰ এলিমেন্টটো মানে আৰু j বুজাব কলমৰ এলিমেন্টটো দ্যাট ইজ j কিটা বেকত আছে আৰু i কিটা আগত আছে বুজি পালা তাৰ মানে a i j বুজি লিখা আছে এটো মানে হৈছে তোমাৰ m into n ৰ সাপেক্ষে এটা যদি एग्जांपल হিচাপে যদি মই ক'ব যাও সপোজ কৰা মই তোমাক এটা एग्जांपल দিছো সপোজ কৰা b এটা মেট্ৰিক্স যত তোমাৰ m into n টো দিয়া আছে সপোজ কৰা 2 into 3 জাস্ট এজিউম কৰা তাৰমানে ৰ দুটা কলম তিনটা ৰাইট তো a i j মই তোমাক আকিব লিছো a i j তাৰমানে মোক খেলটো কি হ'ব i মোক কেটা হ'ব i দুটা হ'ব ভাই তো মোক কি বনিব সিস্টেমটো a যেটো দুটা ৰ আছে ন তো মোক কি হ'ব ৰ দুটা চলিব রাইট আর কলম কেটা তিনটা হ'ব তো মই এ কে পাতি আছো দেখবা ঠিক আছে কলম তিনটা বনি গল 1 2 3 ৰ দুটা বনি গল এতিয়া মই কি হ'ব i আৰু j পাতিম ন তো প্ৰথমটো সাপেক্ষে মানে মোৰ i গিটা সব 1 1 হয় আর পিছৰটো
2 to 2 হ'ব বুজি পালা আৰু j কেটা কি হ'ব এটো কি হ'ব 1 1 এটো কি হ'ব 2 2 এটো কি হ'ব 3 3 তো মই এলিমেন্ট কেটা এটা নিজে যা নামাকৰ নাহি গল বুজি পাইছা বস্তুটো তাৰ মানে যদি মই যদি কওঁ যে এটা যদি মই তোমাক ভ্যালু দি দিও সাপোজ ক এটা ভ্যালু আহি গল তোমাৰ ওচৰত এখন ম্যাট্ৰিক্স আছে সাপোজ ক b এটা ম্যাট্ৰিক্স দিয়া আছে আৰু তোমাৰ এইটো ষ্টাইলতে আছে মানে m * n ষ্টাইলতে আছে সাপোজ ক 2 3 4 5 6 7 জাস্ট এজিউমিং তো ইয়াক যদি মই খুজো যে তোমাকে কোৱা মোক a23 ভ্যালুটো কিমান তো তোমাকে আন্দাজ কৰিব পৰা যে a23 তাৰ মানে 2 নম্বৰ ৰ 3 নম্বৰ কলম 1 2 সৰি 1 2 2 নম্বৰ ৰ 3 নম্বৰ কলম তাৰ মানে এটো তাৰ মানে 7 a23 ভ্যালুটো আছে 7 comparing both we get a23 equal to 7 that is why a m into n concept আৰু ij concept বুজি পালা mn আৰু ij concept বুজি পালা that is why এটো যেটো লিখা যায় ম্যাট্ৰিক্স টো হেতু কাৰণে এনেকে এটা লিখা যায় a mn sorry aij আৰু হোল ব্ৰেকেট mn এই ব্ৰেকেট নহয় ম্যাট্ৰিক্স সিম্বল মানে এটা লাৰ্জ ব্ৰেকেটটো ম্যাট্ৰিক্সৰ মানে ব্যৱহাৰ কৰে যত এই দুটা কি বুজিছে অৰ্ডাৰ অফ ম্যাট্ৰিক্স আৰু ij কি বুজিছে ৰো আৰু কলমৰ প্ৰত্যেকটো এলিমেন্টৰ তাৰ কোঅৰ্ডিনেট বুজি পালা স্থানটো মানে বাস ইমান কৰে অৰ্ডাৰ অফ ম্যাট্ৰিক্সৰ কনসেপ্টটো ইমান কৰে জাস্ট তোমাকে অৰ্ডাৰ অফ ম্যাট্ৰিক্সৰ হয় কি কৰা এটা ম্যাট্ৰিক্স ফৰ্ম কৰিব সিন্স এটা ফাৰ্স্ট ভিডিও দ্যাট ইজ এ মোৰ মেইন টাৰ্গেট হৈছে তোমাকে যি কোনোটা এলিমেন্টক মানে যি কোনো বস্তু তা ম্যাট্ৰিক্সৰ ফৰ্ম কৰে এটা কোৱেশ্চন চাম ধুনিয়া কোৱেশ্চন তাৰ পিছত এই ভিডিওটো আজি কাৰণে খতম কৰি নেক্সটত অবিয়াসলি যাম এই ভিডিওটো তোমালোকৰ এনসিআৰটি হক বিটেক হক পলিটেকনিক হক বা যদি কোনোবা ডাইৰেক্ট ম্যাট্ৰিক্সৰ কাৰণে অকল জানিব বিচাৰে তেতিয়াহ'লে চাৰিটা প্লেলিষ্টৰ ক্ষেত্ৰতে এটো ব্যৱহাৰ কৰিব এই ভিডিওটো ঠিক আছে মই গতিকে এই ভিডিওটো মই চাৰিটা প্লেলিষ্টত ভৰাই ৰাখিম ঠিক আছে চলো ওকে সো আমাৰ কোৱেশ্চন দিয়া আছে যে কনস্ট্ৰাক্ট এ 3/2 ম্যাট্ৰিক্স দিছ 3/2 দিস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট ফাৰ্স্ট 3/2 matrix whose elements are given by এটা ইকুয়েশন দিয়া আছে aij equal to half I minus 3j এটো কোয়েশ্চন প্ৰিভিয়াস কোয়েশ্চন পেপাৰৰ পৰা উঠা কোয়েশ্চন হয় তো এনসিআরটি টো আছিল আৰু প্লাস এর কোয়েশ্চনটো তোমাৰ পলিটেকনিকৰ আছিল ঠিক আছে সো তাৰ পৰা মই উঠিছো কোয়েশ্চন সো ভিডিও কোয়েশ্চন ইয়াৰ পৰা তোমাৰ বেসিক্সৰ কাৰণে ভাল হ'ব কোয়েশ্চন তো ইয়াৰ পাছ যে আমরা এই ম্যাট্ৰিক্সটো ফৰ্ম কৰিম আমাৰ এটা ইকুয়েশন দিয়া আছে আৰু ইকুয়েশনটো আমি কি কৰিম ম্যাট্ৰিক্সটো ফৰ্ম কৰিম তো ইয়াৰ কাৰণে কি কৰিম ফাৰ্স্ট থিং আমি এটা বস্তু চাই লম যে সলিউশন আমি কি চাম যে আমাৰ 3/2 matrix দিছে that means আমাৰ matrix টো কেনেকুৱা হ'ব matrix টো এনেকুৱা ধৰণৰ হ'ব ৰো কেটা থাকিব ৰো তিনটা থাকিব দেখিছা 3/2 matrix ন তো ৰো তিনটা থাকিব তাৰ মানে মোক কি হ'ব a a a তিনটা ৰো হ'ব আৰু কলম কেটা থাকিব দুটা কলম থাকিব তাৰ মানে এটা কলম হৈ গ'ল আৰু দুটা কলম আৰু এটা কলম আহিব ঠিক আছে সো মোৰ ij কেটা কি হ'ব ij মানে গম পাইছা এলিমেন্ট কেটা ij মানে কি হ'ব এইটা যেটো ৰো 1 1 2 2 দুই নম্বৰ ৰো তিন নম্বৰ ৰো প্ৰথম এটা ৰো আহে পিছৰ এটা কলম আহিব তাৰ মানে সিধা গিটা এইগিটা দিতে 1 1 1 আৰু এটো কি হ'ব দুই নম্বৰ কলম তো 2 2 সো বেকৰ নম্বৰ ইজ 2 ঠিক আছে তাৰ মানে মোৰ কি উলিয়াব লাগিব a যিটো ভ্যালু ইয়াৰ পৰা মই কি উলিয়াব লাগিব a ছটা এলিমেন্ট উলিয়াব লাগিব ঠিক আছে তো স্টাৰ্ট কৰো প্ৰথমতে আৰম্ভ কৰো a11 ৰ ভ্যালু উলিয়াব a11 ৰ কি কৰিম যেটো ইকুয়েশন দিয়া আছে হাফ আৰু এটো কি হয় মডুলাস কমপ্লেক্স নাম্বাৰ আমি পঢ়িছিলো লাইক যদি কোনোবা প্লেলিষ্ট ফলো কৰি আছে কোনোবা পলিটেকনিক বিটেকৰ তেতিয়া মডুলাসৰ বিষয়ে জানা আৰু যদি কোনোবাই প্লেলিষ্ট ফলো কৰা নাই ডাইৰেক্ট ম্যাট্ৰিক্স আছে তেতিয়া মই কৈ দিম মডুলাস হৈছে এনেকুৱা এটা মেচিন বুলি ক'ব পাৰা যেটো কি হয় ভিতৰত থকা প্ৰত্যেকটো নেগেটিভ নাম্বাৰ পজিটিভ নাম্বাৰে কনভাৰ্ট কৰে আৰু যদি কিবা নাম্বাৰ পজিটিভত আছে তেতিয়ালে এটো পজিটিভত থাকিব ঠিক আছে চলো তো কি হ'ব I - 3j জেগাত কি পাতি প্ৰথমতে I মানে কিমান ছিলে 1 1 ন তো প্ৰথমতে 1 হয় তো 1 - 3 ইনটু কিমান হ'ব j মানে কিমান আছে 1 আনিছে এটো ন তো হৈ গ'ল তো কি হ'ব আনসাৰ ডাইৰেক্ট পাইছো মই হাফ আৰু ইনটু কিমান হ'ল ডাইৰেক্ট মই পাইছো 1 - 3 1 - 2 মানে 2 কিন্তু যেটো মডুলাস আছে তো কি হ'ব -2 নাপাতো ইয়াত চয় হিচাপৰে কি হ'ল হিচাপৰে -2 হয় নে হয় প্ৰথমবাৰ কাৰণে কৈ দিছো পিছৰ কিটা নকৰ -2 হয় কিন্তু মডুলাস থাকিলে কি হয় মডুলাস সব নেগেটিভ নাম্বাৰ পজিটিভ কৰি পেলাই তো আমাৰ আনসাৰ কি বনিব হাফ ইনটু অনলি 2 বুজি গলা কটানি গৈ পেলাই অকল 1 থাকি যাব ঠিক আছে তো a1 ৰ ভ্যালু পাই গলো 1 তেনেকে বাকি কিটা কাৰণে ক'ব লাগিব তো সিৰিয়ালি কৰিছো আৰু তোমালোকে নিজে এতিয়া যদি মন যায় ভিডিওটো পজ কৰি ক'বা বিকজ মই ডাইৰেক্টলি কৰিছো প্ৰথমটো I মানে 1 -3 j মানে কিবা 2 তো ডাইৰেক্টলি মই সলভ কৰিম ডাইৰেক্টলি মই পালো হাফ ইনটু মই ডাইৰেক্টলি এটো কৈছো এটো কিমান হ'ব 3 6 1 বা 6 মানে হ'ব 5 থাকিব যেহেতু বাকিবোৰ দৰকাৰ নাই তো 5/2 নেক্সট তোমাৰ I a13 আছে ও 13 নাই সৰি a12 আছে নেক্সট a21 আছে 21 কৰিব লাগিব হাফ ইনটু কি হ'ব I জেগা 2 আহিব -3 ইনটু 1 3 ইনটু 1 তো মই কি পালো আনসাৰ ইয়াৰ পৰা গ'ল 3 2 পাম মই 3 মাইনাস হৈ গ'ল থাকিলে 1 তো মই আনসাৰ কি পালো হাফ ইনটু 1 ইকুৱেল টু হাফ নেক্সট কি হলো a22 তোমাকে পজ কৰিলে ভিডিওটো কৰিলে মানে ভিডিওটো পজ কৰি কৰিলো অংকটো তো
তো কি পালো ইয়াত তোমাৰ পালো 2 2 তাৰমানে 2 minus 3 into 2 তো আনসার পালো মই তোমাৰ এটো পালো 6 6 পৰা 2 গল 4 থাকিলে তাৰমানে হাফ into 4 হয়নে কটা দিগতে কি থাকিলে 2 অকল 2 থাকিলে রাইট নেক্সট তোমাৰ থাকি গল ইয়া 2 2 হৈ গল তোমাৰ 3 1 হৈ গল 3 1 তো হাফ into কি হৈ গল তোমাৰ 3 minus 3 into 1 তো মই বস্তুটো পাই গলো যে 3 এটো 0 তাৰমানে মোৰ আনসারটো হ'ল 0 হয়নে বিকজ এটো 0 হৈ গল 0 পৰা হাফ হল মাল্টিপ্লাই 0 হ'ব নেক্সট তোমাৰ 3 2 হৈ গল 3 2 মানে কি পালো হাফ into 3 minus 3 into 2 তাৰমানে 6 হৈ গল 6 পৰা তোমাৰ 3 minus কৰিলে কিমান থাকিলে half into 3 तो आंसर भी 3 by 2 सो मो टोटल ओवरऑल जो मैट्रिक्स बनले मैट्रिक्स तो की बनले मैट्रिक्स तो बनले z दिस विल बी माय फाइनल मैट्रिक्स a1 ৰ জায়গা কি পালো ভ্যালু 1 a1 ৰ জায়গা পালো 5 by 2 नेक्स्ट তোমাৰ a21 ৰ জায়গা কি পালো 1 by 2 a21 ৰ জায়গা 1 by 2 a22 ৰ জায়গা 2 পালো a3 ৰ জায়গা 0 পালো আৰু 3 by 2 बस ইমান কৰি তো मैट्रिक्स আমাৰ এটা গিভেন ইকুৱেশন বা मैट्रिक्स ফৰ্ম কৰিব পাৰি সো তোমালোকে যদি বস্তু বুজি পালা তোমালোকে যি কোনো কোৱেশ্চন ইয়াৰ পৰা সলভ কৰিব পাৰি এনি কোৱেশ্চন মই এনেকে প্ৰায় প্ৰত্যেকটো ভিডিওত এনেকে ট্ৰাই কৰি মিটাব যে যেখিনি বস্তু পঢ়িল তাৰ পৰা প্ৰিভিয়াস কোৱেশ্চন পৰা এটা কৰি গৈ मैट्रिक्स অলপ দীঘলীয়া হ'ব প্লেলিষ্ট গিলা আই নো বাট মই সিম্পল টু দি পইণ্ট ডাইৰেক্ট যিকিটা ধৰিলে আমাৰ সিলেবাছৰ লগত ৰিলেটেড যিকিটা আমাৰ ইম্পৰ্টেন্ট টেকনিক্যাল পইণ্ট অফ ভিউ পৰা হেগিটা আমি ডাইৰেক্টলি এখিনি মই সলভ কৰি দিম ঠিক আছে মই কৈছো অলৰেডি এজ এ তো লাৰ্নাৰ কি তোমালোকে যদি মই পলিটেকনিক হয় তোমালোকে পলিটেকনিকৰ সিলেবাসখন ফলো কৰা কোনবা যদি বিটেক হয় বিটেকৰ সিলেবাস ফলো কৰা কোনবা যদি এনসিআরটি হয় এনসিআরটি সিলেবাসখন ফলো কৰিবা আৰু যদি কোনবা ডাইৰেক্ট मैट्रिक्स পঢ়িম বুলি ভাবিছা मैट्रिक्सৰ সিলেবাসখন ফলো কৰিবা ঠিক আছে একাউণ্টত তোমালোকে সিলেবাস ফলো কৰি ৰাখা বাকি তোমালোকে টেনচন নলবা তো ইয়াৰ পিছৰ ভিডিওত আমি লগ পাম আৰু এনেদৰে বিভিন্ন ভিডিও আহি থাকিব গতিকে পুনৰ লগ পাম নতুন ভিডিওত টিল দেন টাটা বাই বাই